সকলোকে শুভ সন্ধিয়া জনাই আজি সন্ধিয়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিলোঁ। শেষত আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব আৰু ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। প্ৰথমটো খবৰ যদি আমি চাওঁ, যোৰহাটত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ, দুজনক যুৱকে আনিছিল। তো যিসমূহ ড্ৰাগছ এতিয়া জব্দ কৰা হ'ল, দুজন যুৱকে লৈ আহিছিল আৰু এইখিনি গ্ৰেপ্তাৰ কৰিলে। এতিয়া আমাৰ সমাজত বিশেষকৈ এতিয়া নতুন যুৱচামৰ মাজত এই যি ড্ৰাগছ হওক, সুৰাপান হওক, এইবিলাক বহুত বেছি প্ৰভাৱ পৰিবলৈ ধৰিছে। ইয়াৰ ফলত উঠি অহা যিসকল যুৱক আছে, বহুত আধা সময়তে তেওঁলোকে সেয়াই নিজৰ স্বাস্থ্য হেৰুৱাবলৈ সেইখিনি হৈ গৈছে, তেনেকুৱা এটা পৰ্যন্ত মৃত্যুমুখত হৈছে। আৰু এতিয়া আৰক্ষীয়ে যি পদক্ষেপ লৈছে সেইখিনি আদৰণীয় পদক্ষেপ। আৰু এতিয়া আজি দেখা গ'ল যোৰহাটত এটা বৃহৎ পৰিমাণৰ ড্ৰাগছসহ দুজনক কি কৰিলে, আৰক্ষীয়ে আটক কৰিলে তেওঁলোকক। নেক্সটটো খবৰ হৈছে GMCHত চিকিৎসাধীন নলবাৰী ঘটনাত আহত কিশোৰী স্বাস্থ্য বুজ ল'লে এই বিধায়ক চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই। আৰু তেওঁ মন্তব্য কৰিছে অলপ ভাল পাইছে। আৰু এই যিসমূহ এতিয়া ঘটনা হ'ল, যি লাভ জেহাদৰ ঘটনা হ'ল, এইখিনিৰ ওপৰত আমি চোকা দৃষ্টি ৰাখিছোঁ আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইখিনিৰ ওপৰত নিশ্চয় সেইখিনি ব্যৱস্থা গ্ৰহণ কৰিব আৰু কৰিছে ইতিমধ্যে। আপোনালোকে সকলোৱে গম পাইছে। এতিয়া আগতকৈ অলপ সুস্থ হৈছে, সুস্থ হওক, আমি সেইটোৱে কল্পনা কৰিছোঁ, কামনা কৰিছোঁ। আৰু যি খৰচ বহন হয় সেইখিনি আমি চৰকাৰৰ ফালৰ পৰা কৰাৰ কথাও সেইখিনি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ, বা এনেদৰে মন্তব্য আগবঢ়াইছে চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই। নেক্সটটো খবৰ হৈছে ছাত্ৰ হত্যাক লৈ নলবাৰীত আজি অব্যাহত আছে চাঞ্চল্য। এতিয়া ছাত্ৰ এই যিজন হত্যা কৰিলে, নলবাৰীত যিটো ঘটনা হৈ গ'ল, তাক লৈ পিনি এতিয়াও চাৰিওফালে কি হৈছে, চাঞ্চল্যকৰ ঘটনা হৈ আছে। তো যিটো ঘটনা হ'ল, এইখিনি আমি যিহে কল্পনা কৰি আছিলোঁ, এনেকুৱা ধৰণৰ ঘটনা নহওক যাতে, আগতেও বহুবাৰ হৈছে এনেকুৱা ধৰণৰ। তো এইবিলাক নহ'ব বুলি ভাবি থকাৰ মাজতে কিন্তু এই ঘটনাবোৰ বহুত বেছি হ'বলৈ ধৰিছে। আৰু ইয়াক লৈ এতিয়া আৰক্ষীয়ে হওক বা চৰকাৰেই হওক, সকলোখিনি তেওঁলোকে তেওঁলোকৰ কাম ইতিমধ্যে কৰিছে আৰু যাতে দোষীয়ে শাস্তি পায়, দোষীয়ে শাস্তি পাব লাগে, এইখিনি ক্ষেত্ৰত তেওঁলোকে সেইখিনি জনাইছে। নেক্সটটো খবৰ যদি চাওঁ, তিতাবৰ সমষ্টিত এতিয়া ট্ৰিপুল ইঞ্জিনৰ জয়যাত্ৰা। পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াই এইটো মন্তব্য কৰিছে যে চেণ্ট্ৰেলতো আছে বিজেপি চৰকাৰ, ষ্টেটতো আছে বিজেপি চৰকাৰ, আৰু এতিয়া তিতাবৰতো বিজেপি যিহেতু বিধায়ক হ'ল, আৰু এতিয়া কি হৈছে, তিতাবৰত এতিয়া সমষ্টিত ট্ৰিপুল ইঞ্জিন চৰকাৰ বুলি তেওঁ মন্তব্য কৰিছে পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াই। নেক্সট খবৰ যদি আমি চাওঁ, তেনেহ'লে বন্ধ নহয় দাইল, চেনি, নিমখ। তো আগষ্টৰ পৰা এইখিনি সকলো ৰাইজে পাব। এতিয়া যি খবৰবিলাক ওলাই আছে যে এইখিনি বন্ধ হ'ব, যিহেতু আগৰ পৰা আগষ্টৰ পৰা এইখিনি দিয়াৰ কথা কৈছে যে জুলাই মাহত বিধানসভা বাজেট অধিৱেশন আকৌ অনুষ্ঠিত হ'বলৈ গৈ আছে। অধিৱেশনতে সকলোখিনি আগন্তুক সময়ত কি কেনেদৰে ক'ত খৰচ কৰিব, কি হ'ব নহ'ব, সেইখিনি আলোচনা হ'ব আৰু আগন্তুক সময়ত অৰ্থাৎ আগষ্টৰ পৰা পোৱাৰ কথা কৈছে। আৰু ইয়াৰ সমান্তৰালকৈ যদি চাই, তেনেহ'লে মিঠাতেলো দিয়াৰ প্ৰসংগও এইখিনি উল্লেখ কৰা হৈছিলে, আৰু সেইখিনি বিধানসভাতে কেনেদৰে কি উল্লেখ কৰে সেইখিনি এটা উল্লেখনীয় বিষয় হ'ব। আৰু আগন্তুক সময়ত গম পোৱা যাব কি কেনেদৰে এইখিনি ব্যৱস্থা গ্ৰহণ কৰে, কিন্তু বন্ধ হোৱাটো নহয়, এইখিনি জনাই দিছে। নেক্সটটো খবৰ যদি আমি চাওঁ, তেনেহ'লে নেক্সটটো খবৰ হৈছে যে যি অংগনবাদী কৰ্মী সহায়িকাসকলৰ এককালীন দিয়াক লৈ কেতিয়া কেনেদৰে দিব, কি হ'ব, কোন হ'ব, দিব নিদিব, এইখিনিক লৈ বহুত ভাগে কৈ আছিলে। এতিয়া যদি চাওঁ, তেনেহ'লে অংগনবাদী কৰ্মী সহায়িকাসকলক যি এককালীনটো দিয়াৰ কথা কৈছিলে, এতিয়ালৈকে কোনো ধৰণৰ দিয়া নাই। যিটো মাননী বৃদ্ধি প্ৰসংগতে যিহেতু দিব বুলি কোৱাৰ পাছত সেইখিনি মাননী বৃদ্ধি হ'ল, যিটো নেকি বৃদ্ধি হোৱাৰ পাছতো কোনো ধৰণৰ সমস্যা সমাধান হোৱা নাই। তথাপিতো আমি যদি চাওঁ, তেনেহ'লে বৃদ্ধি কৰিলে। এতিয়া কথাটো হ'ল কি, এওঁলোকৰ যিটো এককালীনটো দিয়াৰ কথা কৈ আছিলে, আৰু এককালীনটো দিব বুলি এইকাৰণে সকলোখিনি ভাবি আছে, যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে নিৰ্বাচনৰ পূৰ্বতে যিসমূহ প্ৰতিশ্ৰুতি দিছিলে, সেই সকলোবোৰ প্ৰতিশ্ৰুতি এতিয়া নিৰ্বাচনৰ পাছত সেইখিনি পূৰ কৰাৰ কথা কৈছে। আৰু ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে আমি যিসমূহ প্ৰতিশ্ৰুতি দিছিলোঁ নিৰ্বাচনৰ আগত, আমি এতিয়া বিজয় হোৱাৰ পাছত সেইখিনি আমি সকলোখিনি পূৰ কৰিবলৈ চেষ্টা কৰিম। আৰু ৰাইজে যেনেদৰে আমাক এইবাৰ আগুৱাই লৈ গ'ল, সেইখিনিক লৈ আমি তেওঁলোকৰ ওচৰত সদায় চিৰকৃতজ্ঞ আৰু আমি ঋণী হৈ থাকিম, এইবিলাক কাম কৰিম। আৰু যিহেতু এতিয়া আগন্তুক জুলাই মাহৰ পৰা অধিৱেশন অনুষ্ঠিত হ'বলৈ গৈ আছে, বাজেট অধিৱেশন, তাতে সেই সকলোখিনি বাজেটত আগন্তুক সময়ত কোনটো বিষয়ৰ ওপৰত, কোনটো বিভাগৰ ওপৰত কেনেদৰে সেইখিনি ধৰা হ'ব, বাজেট ধৰা হ'ব, সেইখিনিৰ ওপৰত নিৰ্ভৰ কৰিব। আৰু আগন্তুক সময়ত এই অংগনবাদী কৰ্মী সহায়িকাসকলে এককালীনটো পোৱা পূৰ্ণ সম্ভাৱনা আছে, আৰু পাবই লাগিব। কাৰণ কেলৈ অংগনবাদী কৰ্মী সহায়িকাসকলে তেওঁলোকে কি হৈছে, এই কণ শিশুসকলক শিশু অৱস্থাৰ পৰা তেওঁলোকে কি কৰিছে, দেশৰ এজন সুনাগৰিক হিচাপে, ভৱিষ্যতে এজন সুনাগৰিক হিচাপে আগভাগ লোৱাত তেওঁলোকে সহায় কৰি আছে। তো এইখিনি ক্ষেত্ৰত তেওঁলোকৰ এই যি এককালীনটো পোৱা অতি সোনকালে তেওঁলোকে জৰুৰী, আৰু সেইখিনি প্ৰাপ্য তেওঁলোকে অতি সোনকালে পাব লাগে, যিটো খৰচ কৰিছে। আৰু ইয়াৰ সমান্তৰালকৈ তেওঁলোকে এইটো দাবী কৰি আছে যে তেওঁলোকৰ
FRS পদ্ধতি বাতিল কৰিব লাগে, তেওঁলোকৰ যিসমূহ দায়িত্ব আছে দায়িত্ববোৰ অলপ কমাব লাগে, এইখিনি ক্ষেত্ৰতো তেওঁ মন্তব্য কৰা তেনেদৰে দেখা গৈছে। নেক্সটটো খবৰ যদি আমি চাওঁ তেনেহ'লে অহা 10 তাৰিখ আহি আছে, 10 তাৰিখে এতিয়া অৰুণোদয় আঁচনি কি হ'ব নহ'ব ইয়াক লৈ বহুত ভাগে কৈ আছে অৰুণোদয় আঁচনি দিব নিদিব, পাম নেপাম, কিছুমানে কৈছে অৰুণোদয় আঁচনি বন্ধ হৈ যাব, কিছুমানে কৈছে 3000 হ'ব। তো এতিয়া যিহেতু মই এইখিনিতে আপোনালোকক ক'ব বিচাৰিছোঁ যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিটো মন্তব্য আগবঢ়াইছিলে, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যেনেদৰে কৈছিলে আগন্তুক সময়ত আপোনালোকক অৰুণোদয় আঁচনি দি থকাই হ'ব, নিৰ্বাচনৰ পূৰ্বতে সেইখিনি মন্তব্য কৰিছিলে। আৰু ইয়াতে আমি যদি চাওঁ তেনেহ'লে হয়তো যদি আপোনালোকে অহা যিটো 10 তাৰিখ আছে সেইটোত আপোনালোকে নাপালে, ঠিক তেনেদৰে দাইল চেনি আপোনালোকে নাই পোৱা, কিন্তু আগন্তুক যিহেতু জুলাই মাহৰ পৰা আপোনালোকৰ বাবে বাজেট অধিৱেশন অনুষ্ঠিত হ'বলৈ গৈ আছে, সেই বাজেটতে ধৰি লওক আপোনালোকে যি কেইমাহ নাপালে একেলগে যেনেদৰে আপোনালোকক এতিয়া জানুৱাৰীৰ পৰা যেনেদৰে এপ্ৰিললৈকে সেইখিনি দিলে আপোনালোকক, ঠিক তেনেদৰে আপোনালোকক দিয়া সম্ভাৱনা আছে যদিহে অহা 10 তাৰিখে নাপায়। কিন্তু অহা 10 তাৰিখে পাব নে নাপাব এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এতিয়াও কোনো ধৰণৰ মন্তব্য আগবঢ়া নাই, আৰু পোৱাটোৱে আপোনালোকৰ নিশ্চিত হৈ আছে। কাৰণ কেলৈ এই স্কিমটো বন্ধ কৰি দিয়াৰ কথা কোনোদিনে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কোৱা নাছিলে বা এতিয়ালৈ কোনো কোৱা নাই। তো আগন্তুক সময়তহে এইখিনি গম পোৱা যাব। নেক্সট খবৰ হৈছে আশাকৰ্মীসকলৰ দুচকীয়া যি বাহন দিয়াক লৈ এইখিনি মন্তব্য কৰি আছিলে, কেতিয়ালৈ দিব, কি হ'ব, আশাকৰ্মীসকলে পাব নাপাব ইয়াক লৈ বহুত বেছি চিন্তা চৰ্চা কৰি আছিলে। এতিয়া কথাটো হ'ল যে আশাকৰ্মীসকলেও সেই যি তেওঁলোকক দুচকীয়া বাহন দিয়াৰ ক্ষেত্ৰত কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিছিলে, অতি সোনকালে পাব। মুখ্যমন্ত্ৰী মহোদয়ে এইটোও কৈছে যে আমি যিসমূহ প্ৰতিশ্ৰুতি দিছিলোঁ সেই প্ৰতিশ্ৰুতিসমূহ আমি সকলোখিনিয়ে পূৰ কৰিম, আৰু পূৰ কৰিবই লাগিব। ৰাইজক দিয়া প্ৰতিশ্ৰুতিখিনি আমি পূৰ কৰিবলৈ এই 5 বছৰত আমি কাম কৰিব লাগিব, এইখিনি এনেদৰে মন্তব্য আগবঢ়াইছে। আৰু বিশেষ আৰু এই আশাকৰ্মীসকলক লৈ এতিয়ালৈকে কোনো ধৰণৰ মন্তব্য কৰা নাই, আগন্তুক সময়ত আপোনালোকে পাব। নেক্সট খবৰ যদি চাওঁ গুৰু দক্ষিণাৰ ক্ষেত্ৰত আপোনালোকে গমে পায় ইতিমধ্যে কোনসকল শিক্ষাগুৰুৱে আবেদন কৰিছে, কোনসকল শিক্ষাগুৰুক সামৰি লোৱা হ'ব। আৰু এতিয়া আপোনালোকে গম পাইছে বহুতো শিক্ষাগুৰুৱে এইটো কৈছে যে গুৰু দক্ষিণাত আমিও আবেদন কৰিছোঁ, আমি পাম নাপাম। এতিয়া এইখিনি ক্ষেত্ৰত এতিয়া কেতিয়ালৈ দিব সঠিক সেইটো কোৱা নাই, কিমান এককালীন দিব সেইটোও কোৱা নাই, কিমান এককালীন দিব হয়তো এটা এই যি শিক্ষাগুৰুসকল কিমানে আবেদন কৰিছে সেইটোৰ ওপৰত নিৰ্ভৰ কৰি দিয়াৰ কথা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছিলে। আৰু এই যি গুৰু দক্ষিণা এককালীনটো আপোনালোকক এটা সঠিক পৰিমাণৰ এককালীন দিব। কাৰণ কেলৈ এই গুৰু দক্ষিণা আঁচনিৰ জৰিয়তে কোনসকল শিক্ষাগুৰুক সাঙুৰি লোৱা হৈছে আমি আৰু বিশেষ বহলাই নকলেও হ'ব। এই শিক্ষাগুৰুসকলে সেইখিনি তেওঁলোকৰ প্ৰাপ্য, আৰু তেওঁলোকৰ সেইটো অধিকাৰ, তেওঁলোকে সেইটো পাব লাগে। কাৰণ কেলৈ এই শিক্ষাগুৰুসকলে বছৰ বিনা বেতনেৰে তেওঁলোকে শিক্ষকতা কৰিলে, অৱশেষত তেওঁলোকৰ কিটো অৱস্থা হ'ল আমি আৰু বিশেষ বহলাই কোৱাৰ প্ৰয়োজন নাই। তো এইখিনিয়ে আছিলে। আৰু আমি যদি চাওঁ উচ্ছেদৰ প্ৰসংগটো এইখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে ভেকেঞ্চি মাতিও যদি কোনোবাই অবৈধভাৱে দখল কৰি আছে তেনেহ'লে সেইখিনি উচ্ছেদ কৰা হ'ব, ৰেহাই দিয়া নহ'ব। বাংলাদেশী ম্যাপ আজি 2 জুনৰ সন্ধিয়া খবৰ এইকেইটা আপোনালোকক জনালোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। আজিলৈ ইমানেই, অন্য এটা ভিডিঅ'ৰ লগ পোৱাৰ আশাৰে বাই।